সমষ্টিত অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ 100% জিলা পৰিষদ, 100% আঞ্চলিক পঞ্চায়ত আৰু প্ৰায় 90% আমাৰ গাঁও পঞ্চায়ত ইয়াৰ পৰা প্ৰতিনিধি নিৰ্বাচিত হৈছে। সকলোকে আমি নিমন্ত্ৰণ কৰি আনি তেখেতসকলক অভিনন্দন জনাইছোঁ। পৰৱৰ্তী দায়িত্বৰ কাৰণে শুভেচ্ছাও জনাইছোঁ। আৰু এটা কথা নিশ্চিত হ'ল, কলিয়াবৰত এখনো কংগ্ৰেছৰ পঞ্চায়ত গঠন নহয়, এখনো আঞ্চলিক পঞ্চায়ত কংগ্ৰেছৰ পৰা গঠন নহয় আৰু জিলা পৰিষদৰো সম্পূৰ্ণ 4টা জিলা পৰিষদ আমাৰ পৰা নিৰ্বাচিত হৈছে। গতিকে ইয়াত যিখিনি হৈছে AGP BJPৰ মিত্ৰজোঁটৰ যিসকল সদস্য তেখেতসকলে নিৰ্বাচিত হৈছে। শান্তিপূৰ্ণ নিৰ্বাচন আছিল, কোনো ধৰণৰ ইয়াত অসুবিধা হোৱা নাই। ৰাইজে নিজৰ পচন্দ মতে এইবাৰ ইয়াত প্ৰতিনিধি নিৰ্বাচন কৰিছে। এটা সুস্থ সবল ভাল পঞ্চায়তে এইবাৰ নেতৃত্ব দিছে। যিসকলে জয়ী হৈছে তেওঁলোকলৈ কি বাৰ্তা দিব? তেওঁলোকক আমি এইটোৱে বাৰ্তা দিছোঁ, ৰাইজৰ প্ৰতি যাতে দায়িত্বশীল হয় আৰু ৰাইজৰ দিহা পৰামৰ্শত যাতে তেওঁলোকে কাম কৰে। কাৰণ তেওঁলোকক এইবাৰ এটা ব্যতিক্ৰমী সিদ্ধান্ত ৰাইজে দিছে, যাতে ৰাইজৰ সেই মৰম স্নেহখিনি তেখেতসকলে কোনো ধৰণে আওকাণ নকৰে। ঘোষখোৰসকলৰ কাৰণে এটা বাৰ্তা আছে। ঘোষখোৰসকলৰ কাৰণে ঘোষখোৰ মানে যিখিনি ঘোষ খাই পেলাই যিখিনি এতিয়াও চলি আছে আজি ক'ত আছে? এইবিলাকতো ঘোষখোৰ মানে কোনোবাই যদি মানে দুৰ্নীতিৰ আশ্ৰয় লৈছে, আইনে তাত ব্যৱস্থা লৈছে আৰু আইনৰ ব্যৱস্থাটো এই চৰকাৰৰ দিনত চলি থাকিব। 26 চনৰ নিৰ্বাচন খুব ভাল নিৰ্বাচন হ'ব। তাৰ প্ৰমাণ আমাৰ তাৰ মানে পাৰ্লিমেণ্টাৰী ইলেকশ্যন, চামগুৰি বাই ইলেকশ্যন, পঞ্চায়ত নিৰ্বাচন আটাইখিনি চালে এই নিৰ্বাচন 26ৰ যিখন বিধানসভাৰ নিৰ্বাচন আমি আশা কৰিছোঁ খুব ইয়াতকৈ ভাল হ'ব। আজি ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ কলিয়াবৰ বিধানসভা সমষ্টিৰ এখন অভিনন্দন সভা, শেহতীয়া যি পঞ্চায়ত নিৰ্বাচন, এই পঞ্চায়ত নিৰ্বাচনত মাননীয় কেশৱ মহন্ত ডাঙৰীয়াৰ নেতৃত্বত আমি দেখিছোঁ যেনেদৰে এইবাৰ গোটেই অসমতে ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ নেতৃত্বাধীন মিত্ৰজোঁটে এইবাৰ ঐতিহাসিক সাফল্য লাভ কৰিছে। কলিয়াবৰতো এইবাৰ ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ মিত্ৰজোঁটে ঐতিহাসিক সাফল্য লাভ কৰিছে। অলমষ্ট 99.99% আমাৰ ষ্ট্ৰাইক ৰেট, মানে মই যদি ৱাৰ্ড মেম্বাৰ ধৰা আৰু আপুনি যদি আমি চাওঁ যে AP মেম্বাৰ আৰু জিলা পৰিষদৰ ক্ষেত্ৰত 100% আমাৰ ষ্ট্ৰাইক ৰেট। গতিকে এই ধৰণৰ ফলাফলে মানে মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ, মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন অসম চৰকাৰ তথা কলিয়াবৰতো কেশৱ মহন্ত ডাঙৰীয়াৰ নেতৃত্বত যিমানখিনি জনকল্যাণমুখী কাম হৈছে, সেই জনকল্যাণমুখী কামৰ প্ৰমাণ কৰিছে। আৰু আজি সেইকাৰণে আমি গোটেইসকল জনপ্ৰতিনিধিক আজি আমন্ত্ৰণ কৰা হৈছিল। মাননীয় মন্ত্ৰী মহোদয় আছিল, দেখিছে আজি ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ সমূহ শীৰ্ষ নেতৃবৃন্দ আছিল। সকলোকে অভিনন্দন জনোৱাৰ লগতে আগন্তুক 26 বিধানসভা নিৰ্বাচনৰ বাবেও সকলোকে কঁকালত টঙালি বান্ধিবৰ কাৰণে আহ্বান জনোৱা হৈছে। আৰু সকলোৱে যাতে পঞ্চায়তী ৰাজৰ যিটো সপোন মহাত্মা গান্ধীৰ আছিল আৰু এই পঞ্চায়তী ৰাজৰ যিটো সপোন বাজপেয়ীয়ে দেখিছিল, সেই সপোনটোলৈ প্ৰকৃত হিতাধিকাৰীসকলক যাতে সকলো সময়তে উন্নয়ন কৰিব পৰা যায়। জনপ্ৰতিনিধিৰ যিটো প্ৰকৃত কৰ্তব্য আৰু দায়িত্ব, সেই কৰ্তব্য আৰু দায়িত্ব লৈ পেলাই যাতে নিজৰ নিজৰ ৱাৰ্ডত সকলোৱে কাম কৰে, নিজৰ নিজৰ জিলা পৰিষদ, নিজৰ নিজৰ AP, নিজৰ নিজৰ পঞ্চায়তত, তাৰ কাৰণে আহ্বান জনোৱা হৈছে। যিহেতুকে আগন্তুক জুলাই মাহত পঞ্চায়তৰ প্ৰতিনিধিসকলৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব, এই বিষয়ে কিবা আলোচনা কৰিছে? নাই, মাননীয় মন্ত্ৰী মহোদয় আছে, ইজ গাৰ্জেন অফ অল, গতিকে সেইখিনি বিষয়ে পৰৱৰ্তী সময়ত আলোচনা হ'ব। কিন্তু আজি মূলতঃ এইটো অভিনন্দন অনুষ্ঠান, সকলোকে অভিনন্দন জনোৱা হৈছে, সকলোকে আদৰণি জনোৱা হৈছে, শুভেচ্ছা জনোৱা হৈছে। তাৰ লগে লগে ভৱিষ্যত সময়ত তেখেতৰ কৰ্তব্য আৰু দায়িত্বৰ বিষয়েও বিভিন্নজন জ্যেষ্ঠ ব্যক্তিয়ে তেখেতসকলৰ সন্মুখত বক্তব্য ৰাখিছে।